নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এংগেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে এটা বহুত জৰুৰী নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো যাতে অসম চৰকাৰৰ অধীনৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে লাভ কৰিব পাৰে তাৰ বাবে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ শীৰ্ষ বিষয়াসকললৈ বিত্ত বিভাগৰ তৰফৰ পৰা বাৰে বাৰে এটা অত্যন্ত জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যদিও বহু ক্ষেত্ৰত এই নিৰ্দেশনাটো কাৰ্যকৰী হৈ উঠা নাই। সেয়েহে অসম চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা পুনৰবাৰ প্ৰেৰণ কৰা হৈছে প্ৰতিটো বিভাগলৈ, আৰু সেই সম্বন্ধে বাতৰি কাকতত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে। এইটো হৈছে সেই বিশেষ বাতৰিটো। 15 আগষ্ট সময়সীমা, অৰ্থাৎ এই কামখিনি কৰিবৰ বাবে 15 আগষ্টটো সময়সীমা হিচাপে বান্ধি দিয়া হৈছে। কৰ্মচাৰীসকলে ফিন আছামত তথ্য আপলোড নকৰিলে বন্ধ হ'ব কৰ্মচাৰীৰ দৰমহা। অসম চৰকাৰৰ ফিন আছাম পৰ্টেলত নিজা সেৱা সংক্ৰান্তীয় তথ্য পাতি আপডেট নকৰা কৰ্মচাৰীৰ দৰমহা বন্ধ কৰিবলৈ বিত্ত বিভাগে চৰকাৰী প্ৰতিটো বিভাগৰ শীৰ্ষ বিষয়াক কঠোৰ নিৰ্দেশ দিছে। এই সন্দৰ্ভত বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰে প্ৰতিটো বিভাগৰ আয়ুক্ত সচিবসকললৈ অলপতে এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত বিত্ত বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে উল্লেখ কৰা মতে প্ৰতিটো চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলক ফিন আছাম পৰ্টেলত নিজৰ সেৱা সংক্ৰান্তীয় সকলো তথ্য আপডেট কৰিবলৈ বিত্ত বিভাগে সময়ে সময়ে নিৰ্দেশ দি আহিছে। তৎসত্ত্বেও একাংশ কৰ্মচাৰীয়ে নিজৰ তথ্য ফিন আছাম পৰ্টেলত আপডেট কৰা নাই। গতিকে যিসকল কৰ্মচাৰীয়ে নিজৰ তথ্য ফিন আছাম পৰ্টেলত আপডেট কৰা নাই সেইসকল কৰ্মচাৰীক অহা 15 আগষ্টৰ ভিতৰত নিজৰ তথ্য আপডেট কৰাৰ যাৱতীয় পদক্ষেপ বিভাগসমূহৰ শীৰ্ষ বিষয়াই গ্ৰহণ কৰিব লাগে, অন্যথা তথ্য আপডেট নকৰা কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি দিয়া হ'ব। গতিকে ছাৰ বাইদেউসকল, অসম চৰকাৰৰ অধীনৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ ছাৰ্ভিচ ৰিলেটেড যি ডাটা, সেই ডাটাসমূহ অহা 15 আগষ্টৰ ভিতৰত কমপ্লিট কৰাৰ বাবে লাষ্ট ডেট নিৰ্ধাৰণ কৰি দিয়া হৈছে। আৰু যদিহে 15 আগষ্টৰ ভিতৰত কৰ্মচাৰীসকলৰ এই ডাটাসমূহ কমপ্লিট কৰা নহয় ফিন আছাম পৰ্টেলত, তেনেহ'লে সেইসকল কৰ্মচাৰীৰ দৰমহাটো বন্ধ হোৱাটো নিশ্চিত হৈ পৰিছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনিৰ পৰা আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, লগতে আপোনালোকৰ বহুমূলীয়া মন্তব্য প্ৰকাশ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি যাতে সকলো কৰ্মচাৰীয়ে লাভ কৰিব পাৰে তাৰ বাবে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।